অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত কৰা হয় সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠান। ধলাইবিল বৰমতা আৰু ১ নং বৰপথাৰ গাঁৱৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত এই সৰ্বধৰ্ম অনুষ্ঠানত খোল প্ৰসংগ, নাম প্ৰসংগ, কোৰাণ পাঠ, খ্ৰীষ্টীয় প্ৰাৰ্থনা, বেংগলী সংকীৰ্তন, বৌদ্ধ প্ৰাৰ্থনা, পালনাম অনুষ্ঠিত কৰা হয়। এই সৰ্বধৰ্ম অনুষ্ঠানৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাই। ৪০টাকৈ দিন কন্যকাত জুবিন গাৰ্গৰে সান্নিধ্যত থকা বিধায়কগৰাকীয়ে বহু কথা স্মৃতি ৰোমন্থন কৰাৰ লগতে নদুৱাৰ সমষ্টিত এখন নাহৰৰ উদ্যান স্থাপনৰ লগতে এটি প্ৰতিমূৰ্তি স্থাপনৰো ঘোষণা কৰে। অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক ধৰ্মাৱলম্বী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হয়। সকলো জাতি, ধৰ্ম, ভাষাৰ মানুহ একত্ৰিত হৈ জুবিন গাৰ্গ জনতাৰ শিল্পী, আমাৰ হিয়াৰ আমঠু, সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহৰ কাৰণে তেওঁ হিয়াৰ আমঠু। তেওঁ আত্মাৰ শান্তিৰ কাৰণে, তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে, তেওঁৰ মৃত্যুত যিমান মনত শোক পাইছে সেই শোক যাতে পাতলাই তেওঁৰ সৃষ্টিৰাজিক যাতে হৃদয়ত স্থাপন কৰি জাতিৰ কাৰণে, দেশৰ কাৰণে কাম কৰিব পাৰে, তাৰ চিন্তাৰে আজি ইয়াত এই সৰ্বধৰ্মীয় পাঠ সকলো মানুহ মিলি, ধনী দুখীয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মিলি সেই সৰ্বধৰ্মীয় পাঠ ইয়াত অনুষ্ঠিত কৰাটো, আৰু মই অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ এনেধৰণৰ মহান অনুষ্ঠান। আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মই প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ শান্তিৰ কাৰণে, তেওঁৰ সৃষ্টিৰাজিক অমৰ কৰি ৰাখিবৰ কাৰণে, তেওঁ যিহেতু মানৱ প্ৰেমৰ চিন্তা, সেই আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গীতৰ মাজেৰে গৈছিল, সি যেন প্ৰতিষ্ঠা হৈ থাকক, হৃদয়ত থাকক। আৰু তেওঁৰ আজি এই মৃত্যুটো কোনো সহজকৈ ল'ব পৰা নাই। ই এক হত্যাকাণ্ড বুলি মানুহে সন্দেহ কৰিছে। চৰকাৰেও তদন্ত কৰি আছে। মই মনে প্ৰাণে প্ৰাৰ্থনা কৰোঁ যে এই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো উদঘাটন কৰি প্ৰকৃত দোষীক যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰে, আমি যাতে মনত শান্তি পাওঁ, এই প্ৰাৰ্থনাও আজি এই মুহূৰ্তত কৰিছোঁ যে চৰকাৰে যাতে তৎপৰতাৰে অতি সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ উদঘাটন কৰি যিসকল জড়িত তেওঁলোকক উচিত শাস্তি প্ৰদান কৰে, তাৰ কাৰণেও মই প্ৰাৰ্থনা জনাইছোঁ। আৰু তেতিয়াহে মনত শান্তি পাম। গতিকে মই পুনৰ জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, পৰিয়ালবৰ্গকো সমবেদনা জনাইছোঁ, আৰু সকলো ৰাইজে যাতে বিচৰা ধৰণে শান্তি লভিব পাৰে তাৰো প্ৰাৰ্থনা কৰিছোঁ। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।